নমস্কাৰ, মই ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, নেম কেয়াৰ হস্পিটেলৰ বাৰ্ণ আৰু প্লাষ্টিক চাৰ্জাৰী বিভাগৰ মুৰব্বী চিকিৎসক। মই আজি আপোনালোকক কেমিকেল বাৰ্ণৰ বিষয়ে অলপ ক'ব ওলাইছোঁ। কেমিকেল বাৰ্ণ মানে হ'ল এচিড বা এলকালি, এই দুয়োটাই মানুহক পুৰিব পাৰে। আৰু এচিড জানেই যদি কনচেনট্ৰেটেড এচিড হয় খুব বেছিকৈ পুৰে, আৰু এলকালিও পুৰিব, আৰু পুৰিলে বৰ দকৈ পুৰি দিয়ে। আৰু পুৰিলে মানুহৰ বহুত দকৈ যেতিয়া পুৰে তাৰপিছত ঘাঁটো শুকালেও ই যথেষ্ট পৰিমাণে কণ্ট্ৰেকচাৰ হয়, আৰু কণ্ট্ৰেকচাৰ হোৱাৰ কাৰণে আচলতে মানুহৰ ডিছফিগাৰমেণ্ট মানে দেখিবলৈ বেয়া হৈ যায়। আৰু সেইকাৰণে কেমিকেল বাৰ্ণটো বৰ বেয়া ধৰণৰ বাৰ্ণ। এতিয়া এইটো কথা মই ক'ব খুজিছোঁ যে কেমিকেল বাৰ্ণটো কেনেকৈ হয়। সাধাৰণতে আমাৰ এক্সিডেণ্টেলি হয়, তাৰমানে ঘৰত যদি কাৰোবাৰ কিবা কাৰণত এচিড থৈ দিছিলে, হয়তো সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা এচিড ভুলতে সেইটো গাত ছটিয়াব পাৰে বা মুখত খাই দিব পাৰে, বা ডাঙৰ মানুহক কেতিয়াবা গিলিও দিয়ে, গিলি দিলে আপোনাৰ ভিতৰলৈ যাই পেলাই আপোনাৰ হয়তো খাদ্যনলী যিটো আমাৰ ইছ'ফেগাছ আছে তাত কণ্ট্ৰেকচাৰ হৈ যায়, সৰু হৈ যায়, চুটি হৈ যায়, ঘাঁ হৈ যায়, এইবোৰ হ'ব পাৰে। আৰু যদি মুখত পৰে বা গাত পৰে তেতিয়াহ'লে বৰ ধৰণে পৰে। গতিকে এইটো এটা সমস্যা। আৰু কেতিয়াবা হয়তো আপোনাৰ কিছুমানে ইচ্ছা কৰি এচিড ঢালি দিয়াও আজিকালি দেখা যায়। সেইটোক আমি আচলতে এচিড এটাক বুলি কওঁ। আৰু এচিড এটাক সাধাৰণতে বহুত দেশত হয়, বাংলাদেশত খুব বেছিকৈ হয়, আৰু আমাৰ দেশতো আজিকালি কিছু সংখ্যক এচিড এটাক পোৱা হৈছে।